বছৰৰ বাবে আমি কেইটামান নতুন কাম কৰিব খুজিছোঁ। আপোনালোকক সেই বিষয়ে জনাব খুজিছোঁ। কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে ৮ম দৰমহা আয়োগ গঠন কৰিছে। ভাৰতৰ কোনো ৰাজ্যই এতিয়ালৈকে ৰাজ্যিক পৰ্যায়ত ষ্টেট পে কমিশ্যন গঠন কৰা নাই। কিন্তু আজি আমি অসমৰ প্ৰাক্তন অতিৰিক্ত মুখ্য সচিব সুভাষ দাসৰ অধ্যক্ষতাত 8th আছাম পে কমিশ্যন কনষ্টিটিউট কৰাৰ সিদ্ধান্ত লৈছোঁ। এতিয়ালৈকে ভাৰতৰ কোনো ষ্টেট গভৰ্ণমেণ্টে পে কমিশ্যন কনষ্টিটিউট কৰা নাই। নমস্কাৰ, আপোনালোকে মুখ্যমন্ত্ৰী মহোদয়ৰ বক্তব্য শুনিলে। ৬৮,০০০ টকালৈ বৃদ্ধি পাব পাৰে চৰকাৰী কৰ্মচাৰীৰ ন্যূনতম দৰমহা। কিমান হ'ব পাৰে ফিটমেণ্ট ফেক্টৰ? ৮ম দৰমহা আয়োগৰ পৰামৰ্শসমূহৰ আধাৰত চৰকাৰে বেচিক পেত সংশোধন ঘটাব। ইতিমধ্যে ৬ জুন তাৰিখেও ইয়াৰ এটা শেহতীয়া খবৰ আহিছে। ইয়াৰ প্ৰভাৱ কেন্দ্ৰীয় চৰকাৰৰ ৪৯ লাখ কৰ্মচাৰী আৰু ৬৫ লাখ পেঞ্চনাৰৰ দৰমহা আৰু পেঞ্চনৰ ওপৰত পৰিব। শেহতীয়াকৈ ৬ জুন তাৰিখতো ৮ম দৰমহা আয়োগৰ ফালৰ পৰা কিছু তথ্য প্ৰকাশ কৰা হৈছে। ৮ম পে কমিশ্যন নিউজ। কেন্দ্ৰীয় চৰকাৰৰ লাখ লাখ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দৃষ্টি ৮ম দৰমহা আয়োগৰ পৰামৰ্শৰ ওপৰত নিবদ্ধ হৈ আছে। আয়োগৰ ৰিপৰ্ট অহা বছৰলৈ হোৱাৰ সম্ভাৱনা আছে, কিন্তু ফিটমেণ্ট ফেক্টৰক লৈ চৰ্চা বৃদ্ধি পাইছে। গতিকে পে'মেণ্ট মাৰ্জক লৈ লেভেলবিলাকৰ তাৰো চিন্তা চৰ্চা চলিছে। আয়োগৰ ৰিপৰ্ট অহা বছৰ যদিও 18 মাহৰ সময়সীমাটো পূৰণ হ'ব, তাৰ আগতে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ পেঞ্চনত কি কাৰকে প্ৰভাৱ পেলাব তাৰ ওপৰত বিশেষজ্ঞসকলে মত পোষণ কৰিছে। 1 কোটিৰো অধিক পেঞ্চনাৰ আৰু কৰ্মচাৰীৰ ফিটমেণ্ট ফেক্টৰৰ ওপৰত গুৰুত্বপূৰ্ণ আপডেট আহি পৰিছে আৰু যাৰ ফলস্বৰূপত ৪৯ লাখ কৰ্মচাৰী আৰু ৬৫ লাখ পেঞ্চনৰ দৰমহা পেঞ্চনৰ ওপৰত প্ৰভাৱ পৰিব। কিয়নো ফিটমেণ্ট ফেক্টৰে ৮ম দৰমহা আয়োগৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা ল'ব, কিয়নো বৰ্তমান মুদ্ৰাস্ফীতিৰ যি হাৰ তাৰ তুলনাত ফিটমেণ্ট ফেক্টৰ 2.86 হ'ব বুলি বহুতে ক'ব বিচাৰে, যিটো 7ম দৰমহা আয়োগত 2.58 আছিল আৰু সেই অনুসৰি 2.58ত 18,000 টকা ন্যূনতম বেচিক পে আছিলে। আৰু ইয়াৰ অৰ্থ যে 6ষ্ঠ দৰমহা আয়োগৰ 7,000 টকাৰ ন্যূনতম বেচিক পে 2.57 7ম দৰমহা আয়োগৰ ফিটমেণ্ট ফেক্টৰত 18,000 হৈছিল। আৰু ইয়াৰ অৰ্থ এতিয়া যে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ন্যূনতম বেচিক দৰমহা 18,000 টকা আৰু 8ম দৰমহা আয়োগৰ ফিটমেণ্ট ফেক্টৰৰ পৰামৰ্শ অনুযায়ী 8ম দৰমহা আয়োগত কিমান হ'ব তাৰ ওপৰতেই এজন কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ফিটমেণ্ট ফেক্টৰৰ ওপৰত ভিত্তি কৰি ন্যূনতম বেচিক কিমান হ'ব নিৰ্ধাৰণ কৰা হ'ব। আৰু যদি ফিটমেণ্ট ফেক্টৰ 3.83 হয়, তেনেহ'লে ন্যূনতম বেচিক পে 69,000 টকা হ'ব পাৰে। আৰু অসম চৰকাৰেও কেন্দ্ৰীয় চৰকাৰৰ সমাহাৰত যিহেতু সকলো সুবিধা প্ৰদান কৰিছে, গতিকে অসম চৰকাৰেও 8ম দৰমহা আয়োগ গঠন কৰিছে। ইতিমধ্যে পৰামৰ্শসমূহ বিভিন্ন দল সংগঠনৰ পৰা লৈছে। গতিকে নতুন চৰকাৰখনে কেনেদৰে আগবাঢ়ে সেই তাৰ ওপৰত বহুখিনি নিৰ্ভৰ কৰিব। কিন্তু কিছুমান বিশেষজ্ঞই ক'ব বিচাৰে যে 2.28 ফিটমেণ্ট ফেক্টৰ হ'ব পাৰে 8ম দৰমহা আয়োগত। আৰু নেশ্যনেল কাউন্সিল অফ জইণ্ট কনচালটেটিভ মেচিনাৰী NCJCMে কয় যে 3.83 ফিটমেণ্ট ফেক্টৰ দাবী জনাইছে। যদিও এই দাবী মানি লোৱা হয়, তেনেহ'লে 18,000 টকাৰ বেচিক পে 69,000 টকা হ'বগৈ পাৰে। গতিকে কেন্দ্ৰীয় চৰকাৰে NCJCMৰ লগত কেইবালানিও বৈঠকত উপনীত হৈছে আৰু অন্তিম সিদ্ধান্ত লোৱাৰ পূৰ্বে চৰকাৰী বিত্তীয় স্থিতিৰ ওপৰত নজৰ দিব পাৰে। যিহেতু বৰ্তমান ফাইনেল ফিটমেণ্ট ফেক্টৰ এতিয়ালৈকে নিৰ্ধাৰণ কৰা হোৱা নাই, কেবিনেটৰ মঞ্জুৰি দিব লাগিব। ফাইনেল ফিটমেণ্ট ফেক্টৰ লোৱাৰ আগতে প্ৰথমে 8ম দৰমহা আয়োগে ফিটমেণ্ট ফেক্টৰক লৈ নিজৰ পৰামৰ্শ কেন্দ্ৰীয় চৰকাৰক দাখিল কৰিব। তাৰপিছত কেন্দ্ৰীয় চৰকাৰে সকলোখিনি দিশ চাব, DNS এলাউন্সকে আদি কৰি বৰ্তমান যি মুদ্ৰাস্ফীতিৰ হাৰ সেইখিনি চাব আৰু বৰ্তমান দেশৰ আৰ্থিক অৱস্থাৰ ওপৰতো কিন্তু বহুখিনি দিশ থাকে, যাৰ ওপৰত ভিত্তি কৰি কেন্দ্ৰীয় চৰকাৰে যাতে কোনো প্ৰভাৱ নপৰে তেনেদৰে এটা ফিটমেণ্ট ফেক্টৰ ল'ব আৰু তাৰপিছতে কেন্দ্ৰীয় কেবিনেটত এক সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। আৰু বেছিদিন হয়তো কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে তেওঁলোকে প্ৰতীক্ষা কৰিব নালাগিব। 27 চনৰ মাজভাগতেই ইয়াক গ্ৰহণ কৰাৰ সম্ভাৱনা আছে। গতিকে মধ্যপ্ৰাচ্যৰ যুদ্ধই ইয়াত প্ৰভাৱ পেলাব নেকি? ফিটমেণ্ট ফেক্টৰ 1.83 পৰা 2.46 মাজতহে আবদ্ধ থাকিব নেকি? এনেধৰণৰ কথাও বিশেষজ্ঞসকলে মত পোষণ কৰিছে, কিয়নো মধ্যপ্ৰাচ্যৰ যুদ্ধত যথেষ্টভাৱে প্ৰভাৱ পৰিছে ভাৰতৰ দৰে উন্নয়নমূলক এখন ৰাষ্ট্ৰৰ অৰ্থনীতিত। যদি এনেকুৱা ধৰণৰ হয়, তেন্তে ন্যূনতম বেচিক পে 30,000 টকাৰ পৰা 52,000 টকাৰ মাজত হ'ব।
অৱশ্যে যদি সাধাৰণ মুদ্ৰাস্ফীতিৰ ওপৰত ভিত্তি কৰি ফিটমেণ্ট ফেক্টৰ নিৰ্ধাৰণ কৰা হয় তেন্তে 2.28 হ'ব পাৰে। এয়া হ'লে ন্যূনতম বেচিক পে 41,000 টকা হ'ব পাৰে। গতিকে সকলো কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী কেবিনেটত ফাইনেল ফিটমেণ্ট ফেক্টৰ গ্ৰহণৰ পিছতহে ক'ব পৰা যাব। আৰু যিহেতু এতিয়ালৈকে ফাইনেল ছাবমিশ্যন দিয়া নাই অষ্টম দৰমহা আয়োগে, আৰু ফাইনেল ছাবমিশ্যন দিয়াৰ পিছতহে কেন্দ্ৰীয় কেবিনেটে ইয়াক গ্ৰহণ কৰা হ'ব। গতিকে আয়োগে বেচিক দৰমহা নিৰ্ধাৰণৰ বাবে ব্যৱহাৰ কৰা পদ্ধতিটোৱে হৈছে ফিটমেণ্ট ফেক্টৰ, আৰু এই পদ্ধতিয়ে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বেচিক দৰমহা সংশোধন কৰা হয়। আৰু কেন্দ্ৰীয় চৰকাৰৰ ওপৰত ভিত্তি কৰি ৰাজ্যসমূহে তেওঁলোকৰ নিজা অষ্টম দৰমহা আয়োগ তেওঁলোকে গঠন কৰিব। অসমেও ইতিমধ্যে অষ্টম দৰমহা আয়োগ গঠন কৰিছে। ধন্যবাদ।